দক্ষিণ কামৰূপত দেখিবলৈ পোৱা গ'ল বীৰ লাচিত সেনাৰ মহানুভৱতা। জটিল ৰোগত আক্ৰান্ত হৈ থকা দক্ষিণ কামৰূপৰ পাৰাকুচি গাঁৱৰ মেধাৱী ছাত্ৰী ভৈৰৱী দাস চিকিৎসাধীন হৈ আছে মুম্বাইৰ এখন চিকিৎসালয়ত। ভৈৰৱী দাসৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হৈছে 30 লাখৰো অধিক টকা। ভৈৰৱী দাস হ'ল এখন সাধাৰণ ঘৰৰ ছোৱালী। ভৈৰৱী দাসৰ চিকিৎসাৰ বাবে পৰিয়ালটোৰ হাতত নাই ইমানখিনি টকা। উপায়ন্তৰ হৈ পৰিছে পৰিয়ালটো। এই কথাৰ খবৰ পাই 24 বছৰীয়া মেধাৱী ছাত্ৰী ভৈৰৱী দাসৰ চিকিৎসাৰ সহায়ৰ বাবে আগুৱাই আহিল দক্ষিণ কামৰূপৰ বীৰ লাচিত সেনাৰ সৈনিকসকল। হাতত হেল্পিং বক্স লৈ দক্ষিণ কামৰূপৰ বিভিন্ন ঠায়ে ঠায়ে ভৈৰৱী দাসৰ চিকিৎসাৰ বাবে সহায় বিচাৰিলে দক্ষিণ কামৰূপৰ আঞ্চলিক সমিতিৰ মুখ্য সচিব প্ৰণৱ দাসৰ লগতে বীৰ লাচিত সেনাৰ সকলো সৈনিকে। লগতে তেওঁলোকে কয় যে প্ৰয়োজন হলে মুম্বাইলৈ গৈ টেষ্ট দিয়াৰ ব্যৱস্থা কৰিব। দক্ষিণ কামৰূপ আঞ্চলিক সমিতিৰ মুখ্য সচিব প্ৰণৱ দাসে ভৈৰৱী দাসক চিকিৎসা কৰিবলৈ সহায় কৰিবলৈ আহ্বান জনায় অসমবাসীক। আজি অতিকৈ দুখৰ কথা যে দক্ষিণ কামৰূপৰ পাৰাগুচি গাঁৱৰ নিবাসী শ্ৰী ভৈৰৱী দাস অত্যন্ত মেধাৱী ছাত্ৰী। তাৰ আজি কেইবামাহ পূৰ্বে তাই 6 মাহমানৰ আগৰ পৰা তাই এটা জটিল ৰোগত আক্ৰান্ত হৈছে কৰ্কট ৰোগ। আৰু কৰ্কট ৰোগৰ চিকিৎসাধীন হৈ তাই বৰ্তমান মুম্বাই হস্পিটেলৰ কোনোবা এখন হস্পিটেলত আছে। আৰু জানিব পৰা মতে তাইৰ অস্ত্ৰোপচাৰৰ বাবে প্ৰায় আপোনাৰ 30ৰ পৰা 32 লাখ টকাৰ প্ৰয়োজন। যিহেতুকে 30ৰ পৰা 35 লাখ টকা এখন সাধাৰণ ঘৰৰ মানুহৰ কাৰণে যোগাৰ কৰিবলৈ খুবেই কঠিন আৰু সম্ভৱো নহয়। সেইকাৰণে আপোনালোকে জানে যে খিলঞ্জীয়া বাই ভনী দাদা ককাইৰ যিকোনো বিপদৰ সময়ত বীৰ লাচিত সেনা অসম সন্মুখৰ পৰা নেতৃত্ব দি আহিছে আৰু নেতৃত্ব দি যাব। সেইকাৰণে তাইৰ বাবে আমি ওলাই আহিছোঁ, আমি ৰাইজৰ মাজত ওলাই আহিছোঁ আৰু যিমানখিনি পাৰোঁ তাইক আমি সহায় কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু অকল আমি বুলিয়ে নহয়, তাইৰ বন্ধুবৰ্গ হওক বা দক্ষিণ কামৰূপৰ বিভিন্ন ধৰণৰ মানুহে তাৰ বাবে ওলাই আহিছে। আৰু আমি আশা কৰোঁ ভৈৰৱীৰ এই অস্ত্ৰোপচাৰৰ লগতে তাইৰ চিকিৎসাধীনৰ ক্ষেত্ৰত আমি আমাৰ ফালৰ পৰা যিমানখিনি সহায় সহযোগিতা আগবঢ়াব পাৰোঁ আৰু সহায় সহযোগিতা আগবঢ়াই তাইক আমাৰ মাজত সুস্বাস্থ্য কৰি পেলাই আনিব পাৰোঁ। আৰু জানিব পৰাত মতে ভৈৰৱী এজনী খুব মেধাৱী ছাত্ৰী আছিলে। তাই বেমাৰ হোৱাৰ পূৰ্বে তাই APSCৰ কোচিং কৰি আছিলে। আৰু তাইৰ এই দুখৰ সময়ত বীৰ লাচিত সেনা অসম তাইৰ ওচৰত থিয় দিব মাৰ পিন্ধি। আৰু আগন্তুক দিনতো তাইৰ যিকোনো অসুবিধা হওক বা অস্ত্ৰোপচাৰ হওক বা তেজৰ প্ৰয়োজন হ'লেও আমি ইতিমধ্যে তাৰ ঘৰৰ লগত কথা পাতিছোঁ। যদিও কেনেবাকৈ তেজৰ প্ৰব্লেম হয় বা তেজৰ অসুবিধা হয়, আমি মুম্বাইলৈ গৈ পেলাই আমাৰ ফালৰ পৰা বীৰ লাচিত সেনাৰ পৰা টেষ্ট দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমি তেওঁলোকক অৱগত কৰা হৈছে। আৰু আশা কৰোঁ সমগ্ৰ অসমবাসীৰ লগতে দক্ষিণ কামৰূপৰ সকলো মানুহৰ আশীৰ্বাদ কৰক যে ভৈৰৱী সোনকালে সুস্বাস্থ্য কামনা কৰক, সোনকালে আগৰ নিচিনা হৈ আমাৰ মাজত ঘূৰি আহক। ধন্যবাদ। জয় আই অসম। দক্ষিণ কামৰূপৰ পৰা গজেন্দ্ৰ ৰাজবংশীৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।